আজি আমি ভুজংগাসনৰ অভ্যাস কৰিম। এই এখন নিয়মিত অভ্যাস কৰিলে পেট ফুলা, অজীৰ্ণ, কষ্ঠকাঠিন্য আদি ৰোগ নাইকিয়া কৰে। কঁকালৰ বিষ, পিঠিৰ বিষ, ডিঙিৰ বিষৰ বাবে অতি লাভদায়ক। পেটৰ চৰ্বি কমোৱাত সহায় কৰে। মানসিক চাপ দূৰ কৰাত সহায় কৰে। ডেকা গাভৰুসকলৰ বুকু সুশ্ৰী আৰু সুঠাম কৰি তোলে। শ্বাসজনিত ৰোগ নোহোৱা হয়। এই আসনে মহিলাসকলৰ জৰায়ু আৰু ডিম্বাশয়লৈ ৰক্ত সঞ্চালন বৃদ্ধি হয়, ফলত যৌনগ্ৰন্থি সুস্থ সবল হৈ ঋতু নিৰাময় কৰি তোলে। সাৱধানতা: হাৰ্নিয়া আৰু পেটৰ ঘাঁ আদি ৰোগত ভুগি থাকিলে এই আসন নকৰিব। পেটৰ অস্ত্ৰোপচাৰ কৰা থাকিলেও ৩-৪ মাহলৈ এই আসন কৰিব নালাগে। এতিয়া আমি সকলোৱে একেলগে ভুজংগাসনৰ অভ্যাস কৰিম। প্ৰথমে পেট তল কৰি শুই ল'ম। 2 হাত শৰীৰৰ ওচৰত, 2 ভৰি লগ লাগি থাকিব। এতিয়া 2খন হাত বুকুৰ ওচৰলৈ লৈ আহিম। কঁপাল মাটিত। উশাহ লৈ লাহে লাহে মূৰ ওপৰত তুলি দিম। 2খন ভৰি লগ লাগি থাকিব। হাত সম্পূৰ্ণ চিধা কৰি দিম। হাত আৰু ভৰিৰ পেশীবোৰ ঢিলা কৰি দিম। উশাহ নিশাহ স্বাভাৱিক অৱস্থাত কিছু সময় থাকিবলৈ চেষ্টা কৰিম। পেট, মেৰুদণ্ডত যি টান উৎপন্ন হৈছে অনুভৱ কৰিবলৈ আমি চেষ্টা কৰিম। সম্পূৰ্ণ শৰীৰ ঢিলা কৰি দিম। লাহেকৈ ভুজংগাসনৰ স্থিতি এৰিম। মূৰ উশাহ এৰি তলত নমাই দিম। 2 হাত শৰীৰৰ ওচৰত। এতিয়া আমি লাহেকৈ উঠি বহিবলৈ চেষ্টা কৰিম।